নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। এটা ক্লিকতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। পিএম কিষাণে 21 নম্বৰ কিস্তিক লৈ ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। মাজত মাত্ৰ এটা দিন বাকী আছে, তাৰ পিছতে পুনৰ সোমাব 1250 টকা। আত্মগোটৰ প্ৰতিজন মহিলাই একাউণ্টত 10000 কোটি টকা পালেনে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিত 10000 কোটি টকাৰ চেক বিতৰণ কৰি আছে। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহে লাভ কৰিব 1000 কোটি টকা। তাৰ বাবে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন। যদি আপুনি চৰকাৰী ঘৰ জিঅ'ডিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা কেতিয়া প্ৰদান কৰা হ'ব? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব ধন ৰাশি। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণে 21 নম্বৰ কিস্তিৰ টকা নাপাব। পিএম কিষাণে 21 নম্বৰ কিস্তিক লৈ জাননী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। কিমান তাৰিখত পিএম কিষাণে 21 নম্বৰ কিস্তি 2000 কোটি টকা সোমাব? অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। এই মাহতে কি কাম কৰিব লাগিব বা কেতিয়া প্ৰদান কৰা হ'ব টকা? যোগ্য হিতাধিকাৰী পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব পিএম কিষাণৰ টকা। আপুনি কিমানটা কিস্তি লাভ কৰিছে পিএম কিষাণৰ? যদি আপুনি অযোগ্য তেনে ক্ষেত্ৰত আপুনি সকলোখিনি কিস্তি ঘূৰাই দিব লাগিব চৰকাৰক। চৰকাৰে ইয়াক লৈ জাননী জাৰি কৰিছে। আজি পিএম কিষাণৰ ৱেবছাইটত কৃষকসকলক কৈছে, যদি আপুনি এতিয়ালৈকে কৈছে কৰে অতি শীঘ্ৰে কৈছে কৰাই ৰাখক। কৈছে নকৰা সকলৰ একাউণ্টত পিএম কিষাণে 21 নম্বৰ কিস্তিৰ টকা নাপাব। বহুতো কৃষকে পিএম কিষাণত নতুনকৈ আবেদন কৰি থৈ দিছে, কিন্তু কৈছে নকৰাৰ বাবে পিএম কিষাণৰ টকা নাপায়। সেয়েহে যদি আপুনি এতিয়ালৈকে কৈছে কৰা নাই অতি শীঘ্ৰে আধাৰ কাৰ্ডৰ সহায়ত চেক কৰক। যদি আপুনি নতুনকৈ আবেদন কৰিছে, আপুনি কৈছে কৰিলে নে? কৈছে সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই ধন ৰাশি। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। যদি আপুনি পিএম কিষাণৰ প্ৰকৃত হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে চৰকাৰৰ ফালৰ পৰা নতুন এখন তালিকা প্ৰকাশ কৰিছে। তালিকাত নাম থাকিলে 21 নম্বৰ কিস্তি 2000 কোটি টকা লাভ কৰিব। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে ট'ল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব যোগাযোগ। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা অন 80011526 আৰু আনটো নম্বৰ হৈছে 01123381092। এই তিনিটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় লগে লগে চৰকাৰক জনাব পাৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ BFS কৰা যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। প্ৰতিগৰাকী যুৱক আৰু যুৱতীয়ে লাভ কৰিব 2500 কোটি টকা। এই বছৰৰ বাবে মাহেকত লাভ কৰিব 2500 কোটি টকা। অতি শীঘ্ৰে আপুনি কৰক পঞ্জীয়ন। যিসকলে পঞ্জীয়ন কৰিছে 3 তাৰিখত লাভ কৰিছে 2500 কোটি টকা। যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কৰক আবেদন। কেনেকৈ কৰিব আবেদন, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ উল্লেখ কৰিছে। ইয়াৰ পিছত চাকৰি নোপোৱা পৰ্যন্ত ব্যৱসায় আৰু বাণিজ্য কৰিবলৈ চৰকাৰে দিব টকা। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। প্ৰতিগৰাকী স্নাতক যুৱক যুৱতীক দিব 2 লাখ কোটি টকা। ব্যৱসায় বাণিজ্য কৰিবলৈ এই ধন দিব চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। আপুনি মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিত আবেদন কৰিছে নেকি? যদি আপুনি জীৱন প্ৰেৰণা আঁচনিত আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। আবেদন কৰিলে আপুনি লাভ কৰিব 2500 কোটি টকা প্ৰত্যেক মাহতে। আৰু এই বছৰৰ বাবে চৰকাৰে এই সুবিধা প্ৰদান কৰিব আপোনাক। আপুনি কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 300 টকাকৈ হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য। এককবতে 700 টকালৈ হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে সুখবৰ। যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি আছে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয়ৰ লগতে লিংক কৰিব লাগিব LPG। আৰু অৰুণোদয়ৰ লগতে LPG লিংক কৰিলে আপুনি প্ৰত্যেক মাহতে 250 টকা অতিৰিক্তকৈ লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহৰ পৰা এই সুবিধা প্ৰদান কৰিব। যদি আপুনি এতিয়ালৈকে অৰুণোদয়
লগতে LPG লিংক কৰা নাই লিংক কৰক লিংক কৰাৰ পিছতে 250 টকা অতিৰিক্ত প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত হেহে এনেকুৱাকৈ আপুনি 250 টকাৰ ৰেহাই মূল্য লাভ কৰিব মুখ্যমন্ত্ৰী সকলোকে এই কাম কৰিবলৈ আহ্বান জনাইছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই কাম আগতীয়াকৈ কৰি ৰাখিব পাৰে তাৰ পিছত অসমবাসী ৰাজুক চন্দ্ৰচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচনৰ পৰা চৰকাৰী চাকৰিৰ পৰা আৰম্ভ কৰি বিনামূলীয়া অৰুণোদয় লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিলে 17টাকৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে মহিলাসকলক দিয়া হ'ব মোবাইল ফোন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী মহিলাক মোবাইল ফোন প্ৰদান কৰিব অতি সহজতে লাভ কৰিব মোবাইল ফোন 2000 টকা লাভ কৰা উদ্যমিতা আঁচনি হিতাধিকাৰীক উদ্দেশ্য কৰি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক মোবাইল ফোন প্ৰদান কৰা দিলে আশ্বাস ৰাজ্যত পুনৰ 40 লাখ মহিলা পাব 1250 টকা অৰুণোদয় আঁচনি প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত প্ৰথম কিস্তি 1250 টকা প্ৰদান কৰিছে 7 অক্টোবৰত আপোনাৰ একাউণ্টত আপুনি 1250 টকা পালেনে পুনৰ চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনি ধনৰাশি নৱেম্বৰত আকৌ ওলালে হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে হয় বন্ধু বান্ধৱীসকল যোৱাকালিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে dw.assam.gov.in ৰ জৰিয়তে আপুনি কৰিব পাৰিব আবেদন চৰকাৰী চাকৰিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা চৰকাৰী চাকৰিৰ বাবে কোনো 1 টকাও দিব নালাগে বা কোনেও 1 টকা খৰচ কৰিব নালাগে চাকৰিৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চৰকাৰী চাকৰিৰ বাবে কোনেও কাকো তামোল পাণৰ খৰচ দিব নালাগে বৰ্তমান অসমত নৃত্য নাটিকাহে চলি আছে অহা বছৰত 2026ত চৰকাৰ গঠন কৰিলে আমি ফুল চিনেমা চলাই দিম এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি বৃহৎ মন্তব্য কৰিছে 2026ত অসমৰ ইমান পৰিৱৰ্তন হ'ব সকলো আচৰিত হৈ যাব অসমৰ 2 লাখ ল'ৰা ছোৱালীক 2 লাখ কোটি টকা দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বেংকলৈ নোযোৱাকৈ ঘৰতে বহি পাব 2 লাখ কোটি টকা পুনে বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি চৰকাৰী চাকৰি নোপোৱা যুৱক যুৱতীক দিয়া হ'ব এই ধনৰাশি এখন মাত্ৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5টা নতুন সুবিধা ৰেচন কাৰ্ড থকা 1 কোটিলৈকে অধিক লোকলৈ বৃহৎ ঘোষণা কৰিছে হয় বন্ধু বান্ধৱীসকল ৰেচন কাৰ্ড থকা প্ৰায় 1 কোটিৰ অধিক জনতা আছে যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ এটা ৰেচন কাৰ্ড আবেদন কৰিব পাৰে ৰাজ্যবাসীলৈ এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ফল খবৰ দিছে তাৰ পিছত অসমবাসী ৰাজুক চন্দ্ৰচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আকৌ আক্ৰচৰ উদ্যোগত 50,000 জনতাই কঁপাব নামনি অসম বিজেপি চৰকাৰৰ বিৰুদ্ধে বঙাইগাঁৱত হ'ব বিশাল গণসমাৱেশ আৰু আজি জনজাতিকৰণৰ দাবীৰে সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ কৰিব জনতাই আক্ৰাচুসহ 10টাকৈ সংগঠনৰ উদ্যোগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী জনজাতিকৰণ নিদিয়া পৰ্যন্ত ধাৰাবাহিকভাৱে প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে জনতাই সকলোকে বঙাইগাঁৱত বিশাল গণসমাৱেশলৈ ওলাই অহাৰ বাবে আহ্বান জনাইছে জনজাতিকৰ নিদিলে ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ প্ৰদান কৰিছে আকৌ আক্ৰাচুৰ উদ্যোগত 50,000 জনতাই কঁপাব নামনি অসম আজি তাৰ পিছত অসমবাসী ৰাজুক চন্দ্ৰচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজি গোৱালপাৰা দহিকটা বনাঞ্চলত চলিব উচ্ছেদ অভিযান পুৱাৰে পৰা উচ্ছেদ অভিযান আৰম্ভ হৈ পৰিছে নামি পৰিছে ব্লেক কমাণ্ডো আৰু আৰক্ষীৰ দল সমগ্ৰ অঞ্চল ঘেৰি ৰাখিছে আৰক্ষীয়ে পাইকানৰ দৰে যাতে পৰিস্থিতিৰ উত্তপ্ত নহয় তাৰ বাবে সষ্টম হৈ পৰিছে আৰক্ষী সকলোৱে নিজ নিজ বাসগৃহ ভাঙি গৈছে অন্য ঠাইলৈ হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা জাৰি কৰাৰ পিছতে ভয়ংকৰভাৱে উচ্ছেদ অভিযান আকৌ আৰম্ভ হৈ পৰিছে তাৰ পিছত অসমবাসী ৰাজুক চন্দ্ৰচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নৰেন্দ্ৰ মোদী অমিত শাহক লৈ ৰাহুল গান্ধীৰ বিস্ফোৰণ মন্তব্য কেইবা বছৰ ধৰি ভোট চুৰি কৰি আহিছে নৰেন্দ্ৰ মোদী আৰু অমিত শাহে প্ৰথমতে আমাৰ হাতত ইয়াৰ প্ৰমাণ নাছিল এনেকুৱাকৈ ৰাহুল গান্ধীয়ে কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে কিন্তু এতিয়া আমাৰ তথ্য সহকাৰে প্ৰমাণ আছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে ভোট চুৰি কৰি হাৰিয়ানাত চৰকাৰ গঠন কৰিছে বিজেপিয়ে হাৰিয়ানাৰ চৰকাৰ এখন চুৰি কৰা চৰকাৰহে আদানী আম্বানীক লৈ বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে সাধাৰণ ৰাইজৰ মাটি আদানী আৰু আম্বানীক গতাই দিছে বিজেপি চৰকাৰে দেশৰ প্ৰতিটো সম্পদেই আদানী আৰু আম্বানীক গতাই দিব ধৰিছে বিজেপিয়ে মোদী আৰু অমিত শাহৰ বিজেপিক টকা দিয়ে আদানী আৰু আম্বানীয়ে আৰু সেইভাবে আদানী আৰু আম্বানীৰ প্ৰতি ইমান মৰম বিজেপিৰ নৰেন্দ্ৰ মোদী অমিত শাহক লৈ ৰাহুল গান্ধীয়ে বিস্ফোৰণ মন্তব্য কৰিছে আসলতে ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদী আৰু অমিত শাহক লৈ চিকিটা বিস্ফোৰণ মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত
অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আৰক্ষীলৈ কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ গ্ৰেপ্তাৰৰ পূৰ্বে আৰক্ষীয়ে মানিব লাগিব নিয়ম কোনো লোকক গ্ৰেপ্তাৰ কৰিলে জনাব লাগিব লিখিতভাৱে কি কাৰণত গ্ৰেপ্তাৰ কৰিছে সহজ ভাষাত জনাব লাগিব আৰক্ষীয়ে অপৰাধ যিয়েই নকৰক কিয় আৰক্ষী এক প্ৰাথমিক দায়িত্ব হ'ব লাগিব আৰক্ষী চিবিআই ইডিলৈ লক্ষ্ণৌ ৰেখা বান্ধি দিছে উচ্চতম ন্যায়ালয়ে কি ভিত্তিত গ্ৰেপ্তাৰ কৰিছে বুজি পোৱা ভাষাত আৰক্ষীক অৱগত কৰিব লাগিব আৰু মুম্বাইৰ হিট এণ্ড ৰাণৰ এক গোচৰত এটা ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে ন্যায়ালয়ে লিখিত নিদিয়ালৈকে গ্ৰেপ্তাৰ কৰিলে সেয়া অবৈধ বুলি গণ্য কৰা হ'ব আৰক্ষীলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড শীঘ্ৰে সাজু কৰক নথিপত্ৰ চলি আছে আবেদন প্ৰক্ৰিয়া সংগ্ৰহ কৰক আবেদনৰ ফৰ্ম বাৰ্ষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড প্ৰতিগৰাকী দৰিদ্ৰ লোকক স্বাৱলম্বিতাৰ বাবে দিয়া হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড 30 নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ই ৰিক্সাৰ ফৰ্ম ডিসেম্বৰ মাহত কৰা হ'ব আবেদনকাৰী অনলাইন ৰেজিষ্ট্ৰেশ্যন বিনামূলীয়া ই ৰিক্সা আৰু মপেড পাবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ কিদৰে ক'ত আপুনি কৰিব আবেদন বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড পাবলৈ দিব লাগিব আয়ৰ প্ৰমাণপত্ৰ লগতে দাখিল কৰিব লাগিব আবেদনৰ সকলো বাধ্যতামূলক নথিপত্ৰত বিসংগতি থকা আবেদনকাৰীয়ে নাপাব বিনামূলীয়াকৈ ই ৰিক্সা অসম চৰকাৰৰ বাৰ্ষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা কৰা হৈছে ডাঙৰ ঘোষণা হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অতি সহজতে লাভ কৰিব ই ৰিক্সা আৰু মপেড তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিনামূলীয়া চাউল সংগ্ৰহ কৰিলেনে আপুনি তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে 10 তাৰিখৰ পৰা আৰু আপুনি লাভ কৰিব তিনিটা নতুন সুবিধা চলি আছে অন্ন সেৱা দিন 10 নৱেম্বৰৰ পৰা লাভ কৰিব দালি চেনি আৰু নিমখ আৰু এতিয়াৰ পৰা চৰকাৰে 1 পৰা 10 তাৰিখৰ ভিতৰতে ৰেচনৰ চাউল সংগ্ৰহ কৰিব লাগিব আৰু আকৌ 10 তাৰিখৰ পৰা আপুনি লাভ কৰিব দালি চেনি আৰু নিমখ 170 টকাতে লাভ কৰিব দালি চেনি আৰু নিমখ বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত প্ৰতি মাহে এটা পৰিয়ালে 2000 টকা পৰ্যন্ত পাব সকাহ ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট চাউল ল'ব যাওঁতে খেলিমেলি পালে 1800345369 দিব পাৰিব আপুনি অভিযোগ আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক কিয়নো ৰেচন কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে ৰাজ্যজুৰি তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোকৰাঝাৰত 2 লাখ লোকে গাব জুবেনৰ গান নলবাৰীত এই ঘোষণা কৰিছে বিটিচিৰ প্ৰমুখ হাগ্ৰামা মহিলাৰীৰ বৰভূমিত হ'ব জুবেন গাৰ্গৰ নামত বিশাল পাৰ্ক আৰু পাৰ্কত থাকিব জুবেন গাৰ্গৰ সুবিশাল প্ৰতিমূৰ্তি 18 নৱেম্বৰত 2 লাখ জনতাই গাব জুবেনৰ গান কোকৰাঝাৰত 2 লাখ লোকে গাব জুবেনৰ গান হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে নলবাৰীত এই ঘোষণা কৰিছে বিটিচিৰ প্ৰমুখ হাগ্ৰামা মহিলাৰীয়ে বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'